हेलो गाइस আজিৰ ভিডিঅ'টোত অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আলোচনা কৰিম। আপোনালোকে যদি চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। চাওক আজি প্ৰথম কোৱেশ্চন নম্বৰ 1 ভাৰতৰ একমাত্ৰ লোন গৱেষণা কেন্দ্ৰটো ক'ত আছে? ইয়াৰ আনসাৰটো হ'ব অপশন সি ভৱনগৰ। কোৱেশ্চন নম্বৰ 2 তলৰ কোনখন ঠাইত চাহ নিলাম কেন্দ্ৰ আছে? ইয়াৰ আনসাৰটো হ'ব অপশন বি কলকাতা। কোৱেশ্চন নম্বৰ 3 ভাৰতৰ কোন ঠাইত মৰাপাটৰ কল আছে? ইয়াৰ আনসাৰটো হ'ব অপশন এ পশ্চিমবংগ। কোৱেশ্চন নম্বৰ 4 ভাৰতৰ দক্ষিণ পূবত থকা সাগৰখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ব অপশন সি বংগোপসাগৰ। কোৱেশ্চন নম্বৰ 5 পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতাটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ব অপশন বি মেচ'পটেমিয়া সভ্যতা। কোৱেশ্চন নম্বৰ 6 ভাৰতীয় চিনেমা জগতৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ আনসাৰটো হ'ব অপশন বি দাদা চাহেব ফাল্কে। কোৱেশ্চন নম্বৰ 7 নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপশন বি 1982 চনত। কোৱেশ্চন নম্বৰ 8 ভাৰতৰ দীৰ্ঘতম বান্ধ কোনটো? ইয়াৰ আনসাৰটো হ'ব অপশন এ হীৰাকুদ বান্ধ। কোৱেশ্চন নম্বৰ 9 ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদীটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ব অপশন সি গংগা। কোৱেশ্চন নম্বৰ 10 ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্যখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ব অপশন ডি উত্তৰ প্ৰদেশ। কোৱেশ্চন নম্বৰ 11 ভাৰতৰ সৰ্বাধিক জনবহুল মহানগৰখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ব অপশন সি মুম্বাই। কোৱেশ্চন নম্বৰ 12 তলৰ কোনখন ঠাইত ৰেলৰ ইঞ্জিন তৈয়াৰ কৰা কাৰখানা আছে? ইয়াৰ আনসাৰটো হ'ব অপশন সি চিত্তৰঞ্জন। কোৱেশ্চন নম্বৰ 13 ভাৰতৰ পশ্চিম ৰেলৱে মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ব অপশন এ মুম্বাই।